ডকুমেণ্টাৰী এটা বনাই আছো আজি। এনে দলঙেদি মই আজিকালি আহিয়ে পোৱা নাই মানে বাইক লৈ। বহি লৈছি বহি লৈ বনাইছে একে অহা মানে আকৌ বেলেগ ৰাস্তা নাইয়ে, অকল মানে নদী। কেনেকে দিয়ে দলং ভাঙি দে নাৱে দিয়া যোৱা কৰে 17 লাখ টকা আছে। খোৱা পানীৰ ব্যৱস্থাটো কেনেকুৱা যাব লাগিল। তো হাই গাইজ, জয় শ্ৰীৰাম। আৰু মই মানে এতিয়া ক'ৰবাত যাব ওলছোঁ, আৰু ক'ত যাব ওলছোঁ মানে মই নিজেও গম নাপাওঁ। মানে ৰাকেশে মাতছে, তো মোৰ লগত যাব চানি আৰু মই এতিয়া যাব ওলছোঁ। আৰু মানে কিবা ড্ৰোনৰ কিবা অলপ শ্বট লৈ দিব লাগে ইয়াক। আৰু এনেই আৰু বহুত দিন লগো বনাই কিবা কিবি আলোচনাও আছে, সেইখিনিও কৰি ল'ম। তো ভিডিঅ'টো চাই থাকক। আৰু গাইজ স্কুটিত বহি ল'লোঁ, আৰু মই চলা নাই মানে চানি চলাই আছে। আমি যাই আছোঁ বৰ্তমান মুকলমাত। আৰু মুকলমাত মানে কিবা চৰ এৰিয়াত যাব মানে ৰাকেশে, তো মোকো লগ ধৰলাক। বলক যাই থাকোঁ আৰু আগত কি হৈ থাকে দেখা পাই থাকোঁ। আৰু গাছ চাব পাৰে, পুৰা জংঘল, গাছে গাছ, বাপৰে বাপ। এতিয়া এইবিলাক নেচাৰ ভাল লাগে বাৰু, গাছবিলাক কাটা নাই সেইটো কাৰণে ভাল লাগছে। কিন্তু দীপৰ বিলতো গম পাইছে গাছবিলাক কাটি একদম নোহোৱা কৰি পেলাইছে। এইবিলাকো কেতিয়াবা কাটব লগা হৈ যায় নেকি নাজানো। আৰু চৰকাৰে জানে, কিন্তু এইবিলাক ইমান পুৰণি গাছ, এইবিলাক যদি কাটি পেলো কেনে এটা মানে আমাৰ নৰ্থ ইষ্টখন মানুহে জানে মানে গছৰ কাৰণে, সেউজীয়াৰ কাৰণে জানে। এইবিলাক মানে গছবিলাক কাটি এতিয়া মানে সেই কৰিছে, ডেভেলপমেণ্ট কৰিছে। কিন্তু ডেভেলপমেণ্ট কৰিলে গাছো লাগে না, গাছো বহুত ইম্পৰ্টেণ্ট আপোনাৰ। আৰু গাইজ আমি আহি পাই গ'লোঁ কাঁহ পিতলৰ নগৰী সৰ্থেবাৰী। চাব পাৰে এলে সৰ্থেবাৰীটো মানে মেইন চক আৰু কাঁহৰ কাৰণে বিখ্যাত, আপোনালোকেতো জানেই চাগে। আৰু গাইজ কেমেৰাটো ভিতৰত থৈ দিছোঁ আৰু আইফোনেদি ভিডিঅ' কৰি আছোঁ এতিয়া বৰ্তমান। বাপৰে বাপ ভিতৰত বৰষুণ গাইজ চাব পাৰে। এইফালে মুকলমত চক পালোঁ মই, আৰু এইফালে পৰা ৰাইট চাইডে সোমাই যাব লাগিব। মানে ইয়াতে ব্ৰহ্মপুত্ৰটো একদম কাষতে না, তো ৰাকেশে তাতে আছে, তো তাতে মাতছে আৰু গাইজ। আৰু গাইজ মই আহি পালোঁ, আৰু এইটো ব্ৰহ্মপুত্ৰৰ পাৰ আৰু লগতে ৰাকেশ। আজি একচুৱেলি ডকুমেণ্টাৰী এটা বনাই আছো আজি ডকুমেণ্টাৰী। আৰু তোমাৰ ড্ৰোন শ্বট হওক, এই কেমেৰাটো হেৰি লাগিব। আজি এটা চৰাঞ্চলৰ যিটো মানে প্ৰব্লেম হওক, এই গোটেইখিনি এভৰিথিং চৰাঞ্চলৰ ডকুমেণ্টাৰী এটা বনাই আছো আজি। ভ্লগ নহয় মোৰ মানে ভিডিঅ'টো অলপ অদ্ভুত, আৰু তুমিও দেখা পাবা আজি। তাকে সেইকাৰণে মাতিলোঁ, অলপ কষ্ট খালা কিন্তু বেয়া নাপাবা। আৰু মই কি হ'ব মানে মই গমেই পোৱা নাই ভিডিঅ'টো, সেইকাৰণে কৈছোঁ ৰাকেশক লগ পালে গম পাম। মই গমেই পোৱা নাই কি হ'ব। আজি নিজে অলপমান এক্সট্ৰা ট্ৰাই কৰিছোঁ মানে আজি অলপমান ডকুমেণ্টাৰী হ'ব এইটো এটা সম্পূৰ্ণ। এই আমি তাৰমানে এই এখন দলং চাওক, সেইটো মানে ব্ৰহ্মপুত্ৰ নদী, আৰু এই এখন দলঙেদি মানে এতিয়া আমি পাৰ হৈ যাব লাগিব। আৰু এই ৰাকেশে যাই আছে আগত, এইটো মোৰ 360টো লৈ লৈছে সি আগত। অ' বাপৰে বাপ, এতিয়া পঢ়লোঁ ইয়াত ভিডিঅ' কৰোঁতে পঢ়লোঁ। আৰু এখন দলং গাইজ, এখন দলঙেদি যাব লাগিব এতিয়া আমি পাৰ। এই চাওক এইখন, বাপৰে বাপ। আপোনালোকে কি খোজকাঢ়ি অহা যোৱা কৰে? খোজকাঢ়ি অহা যোৱা কৰোঁ। গাড়ী যিহেতু নাযায় আগত, গাড়ী নাযায় না, ই ৰিক্সা নাযায়। এই বাইকখন যায়, তথাপি চিংগল যাব লাগিব বাইকত। ছিংগল যাব লাগিব। লাগছি দলংখন। এই বাপৰে বাপ ডেঞ্জাৰ। আৰু এনে দলঙেদি মই আজিকালি আহিয়ে পোৱা নাই মানে বাইক লৈ। মই সৰুতেতো বিৰাট ভয় কৰিছিলোঁ, এতিয়া মানে বেছি বাৰু ব্ৰহ্মপুত্ৰ নদী ভাঙি পৰিলে খেলা শেষ। তাকেতো মানে পানী কম আছে বুলি এতিয়া ভয় লগা নাই। আৰু গাইজ মানে আমি এইখিনিত নহয়, আৰু সেইফালে যাব আছে মানে প্ৰায় আৰু 10 কিলোমিটাৰমান যাব লাগিব বুলি ৰাকেশে কৈছে। তো নাজানো আৰু ক'ত বা যাই পাওঁ, সি আৰু লৈ যাই আছে, যাই থাকিম। তাৰপিছত ড্ৰোনৰো কিবা অলপ দুটা এটা শ্বট ল'ব লাগিব। আৰু গাইজ চাওক, এই ৰাকেশে এতিয়া বহি লৈছে, এই বহি লৈ বনাইছে। গাইজ কণ্টেণ্ট ক্ৰিয়েটৰ মানে সহজ নহয়। এই ইয়াক চাওক, এই ইয়াক, এইটো চাব ধৰি সাগৰত আহেন লাগছে। সেই বালা কি মজা বালা, গোটেই ইয়াৰ পৰা চাগে পলস চলস লয় নেকি, মজা। কিন্তু পানীটো বঢ়িয়া চাফা। তো ৰাকেশ কি ক'বা পৰিৱেশটোৰ কথা? পৰিৱেশটো ভাল লাগে, আৰু মানুহখিনি আমাৰ আহি চাব লাগে, একবাৰ চাওচোন, এক্সপিৰিয়েঞ্চ কৰি চাব লাগে। সেইকাৰণে ডেঞ্জাৰ ন, কেনেকৈ মানে মানুহ ছাৰ্ভাইভ কৰি আছে। বাৰিষাৰ মানে ভাঙি দিয়ে, দলং ভাঙি দিয়ে, নাৱে দিয়ে অহা যোৱা কৰে, ওপৰত দি বান্ধি যায় দলঙৰ। আৰু বোলে ইফালে আৰু 10 কিলোমিটাৰ জেগাত বোলে মানুহ আছে বোলে। যাব লাগিব, স্কুলে সোমাই যাম। ব'লা। আৰু ইয়াতে মানে এণ্ট্ৰি ফিজ দিব লাগে। তো পাৰ পাৰ্চন 70কে লয়, পাৰ পাৰ্চন পাৰ বাইক না, পাৰ বাইক 7 এটা লয়ে মানে, কাৰণ এইটো মানে ডেভেলপমেণ্টৰ কাৰণে, দলংখনৰ কাৰণে, আৰু দলং চলং বনাই থাকিব লাগে না ইয়াতে, তো সেইটো কাৰণে। আৰু গাইজ আমি মানে এই ব্ৰহ্মপুত্ৰ নদীটো পাৰ হৈ আহিলোঁ অলপমান।
আৰু আপোনালোকতো ক'লোৱে তাতে মানে এণ্ট্ৰি ফিজ দিব লাগে কিবা কিবি মানে দলঙৰ ডেভেলপমেণ্টৰ কাৰণে লাগে আৰু ইফালে এটা চৰ আছে এতিয়া এৰে পৰা আৰু বহুত ভিতৰত মানে সেই আছে মানে বেলেগ একো ৰাস্তা নাই অকল মানে নদী দিয়ে আপুনি পাৰ হ'ব পাৰিব যদি আপোনালোকে যাব ইচ্ছা কৰে তো নদীৰ বাহিৰে বেলেগ মানে ৰাস্তা নাই আৰু ইয়াতে তো এতিয়া আমি যাই আছোঁ ৰাকেশে আগত আছে তো যাই আছোঁ আৰু এতিয়া পানী কম কাৰণে ইমান এটা প্ৰব্লেম নাই গাড়ীও আনিব পাৰি বাইক চাইক আনিব পাৰি কিন্তু পানী বেছি থাকিলে মানে আপোনাৰ বাইক আনিব নোৱাৰি আৰু গাইজ চাব পাৰে এই নদী পাৰ হৈ আমি কি লোকেশ্যন পালোঁ মানে ভাববই নোৱাৰি মানে আৰু একে অহা মানে আকৌ বেলেগ ৰাস্তা নায়ে অকল মানে অকল নদী পাৰ হৈ আহিলেহে আপুনি মানে এই ৰাস্তাটো পাব মানে বাপৰে বাপ এখন দলং বৰষুণৰ কালত গাইছে দি আহিব নোৱাৰে মানে এই পানী হৈ যাব পূৰা এই দলং চলং মানে ভাঙি গৈছে বানপানীত চাগে হয় এই দলংখন দেখাই দি এই দলংখন গাইজ দেখাব পাৰে এইবিলাক দলং আছিল মানে ভাঙি গৈছে আৰু গাইজ মানে এইটো চাব পাৰে এইফালে এই মানে এই নদীটো পাৰ হোৱাৰ কাৰণে আপোনাৰ এই নাও দি যাব লাগিব বেলেগ আৰু অপশ্যন নাই বাইক চাইক তাতে উঠাই দিব লাগিব নদী মানে পাৰ কৰি দিব আৰু নাওখনে তো এৰে পাছত আৰু বেলেগ কিবা ঠাই আছে যাই থাকোঁ আৰু উঠাই দিওঁ আৰু বাপৰে যি হৈ দেখা যাব প্ৰথমবাৰৰ বাবে গাইজ এনেকৈ যায়ে পোৱা নাই মোৰ গাড়ী দি কেনেকৈ ল'ৰ পৰা উচি ভাগি আৰু বাইক কি 4খান 5খানমান আছে বিৰাট ভয় লাগছে গাইজ মই এনে ভয় লাগে পানীক মোৰ ভয় লাগে পাহাৰক ভাল লাগে গাইজ পাহাৰ মই টেনশ্যন নাই আৰু মানে গাইজ ইয়াতে মানে আমি যে আগতে পইচা দিছোঁ তো ইয়াতে মানে পইচা দিব নালাগে এইখিনি অলৰেডি পাৰ কৰি দিব আৰু যদি আমি ৰিটাৰ্ণ হওঁ তেতিয়া মানে পইচা ল'ব আৰু মিটাৰমান জেগা সেইটো বাৰু লৈ যাব আৰু এফালে চাব পাৰে চব নাওগিলা চবে এনেকৈ অহা যোৱা কৰি আছে এই ডেঞ্জাৰ ভাই এই কেনেকৈ আহিছে চাওঁ বাপৰে আমাৰ ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ মানে বিৰাট ভয় লাগছে ঐ হালি যায় দেখোন আহি পাই গ'লোঁ পাৰ গাইজ পাৰ হ'ব লাগিব হেন্দি পাৰ হৈ যাব লাগিব ডেঞ্জাৰ গাইজ ডেঞ্জাৰ ভাই কেনেকৈ গাড়ী উঠিব লগা হৈছে পাৰিম না জয় শ্ৰী ৰাম বুলি কৈ যাব লাগিল নাওখনৰ পৰা পাৰ হৈলোঁ এতিয়া কেনে দেখছি কি ডেঞ্জাৰ মানে ছাৰ্ভাইভ কৰাটো সহজ নহয় আৰু আমি আৰু নানে অভ্যাস নাই এইবিলাকত বৰ ভয় লাগি গৈছে গাইজ বুকখন ধপধপে গৈছে চেঁচৰি গৈছে গাড়ী গোটেই ৰাকেশৰ নহয় ইয়াৰ নাম কি আছে ধিতি মানে নলাকে বেলেগ এজনে উঠাই দিছে মানে ওলাই গৈছে বৰ্তমান ড্ৰোনখন উৰাব মোকো লাগিছিলে এখন কিমান দামা 1,50,000 কম দামত নাই নে এখন নাপাইছ নেকি এখন নাপাইছোঁ এখন মই কামত লাগে না বহুত দাম না এখনত দাম নহয় কম দামৰো আছে 60-70,000 পাই যাব আমাক এতিয়া কথা হ'ল সদায় নালাগে সেইটো কিন্তু কণ্টেণ্ট ক্ৰিয়েটৰক লাগে একদিন লগা হৈ যায় মোৰ এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ হ'ব ভাল হৈছে কাৰণ মোৰ বস্তু গোটেই আছে না আছে তোমাৰ কেমেৰা ড্ৰোন গোটাই আছে ইচ্ছা কৰিলে মই কেমেৰাতে ব্লগ কৰিব পাৰোঁ यार গাইজ যাতে মই ড্ৰোন উঠাইছোঁ চাব পাৰে মানুহ মানে অলপ আচৰিত খাই দিয়কচোন এই জেগাত আৰু গাইজ কেইটামান ড্ৰোন শ্বট ল'লোঁ আপোনালোকে দেখা পাব বাৰু আৰু এটা আগত দেখি যাই আছোঁ আমি কি পঢ়ি আছা কোন ক্লাছত তুমি 4 স্কুলখন কিমান দূৰ আছে ইয়াৰ পৰাই সোমবাৰে বাজাৰে নাম কি তোমাৰ আলাউমিন এইগিলা কিতাপ চাব পাৰে আৰু স্কুলতে আজি ভাত খাব দিছি না দেই নে কি এনে দেই এইটো কি ভাষা কৈ আছা তুমি নহয় ভাষা কি ভাষা কৈ আছ বাংগাল আলমিন নামটো আৰু ছাবজেক্ট কিবা নাৰা মানে কি তাকেতো আলমিন আলি নামটো ওই ভাষাটো অসমীয়া মাৰছি বাৰু অসমীয়া কথাখিনি অসমীয়া আৰু গাইজ মই মানে ইমান ডিটেইলছত হেৰি কৰা নাই কাৰণ ৰাকেশে অলৰেডি কৰি আছে যাতে মই এনে আপোনালোকক এটা BTS টাইপত দেখাই আছোঁ আৰু কাৰণ ইয়াত মানে যিবিলাকে এইবিলাক মানুহ সুধি আছে কিছুমান বা ক'ত কেনেকৈ খেতি কৰে সেইবিলাক মানে একদম মই ডিটেইলছত জনাই আৰু সেইখিনি বস্তু আপুনি ৰাকেশৰ চেনেল চাব পাৰিব
ৱাটাৰ ক্ৰচিং আমি ৱাটাৰ ক্ৰচিং এটা পাৰ কৰিব লাগিব বাপৰে বাপ বেলেগ এনে ৰাস্তা নাই আকৌ এই চব নদী পাৰ হৈ থাকিব লাগে এইবিলাক এতিয়া বৰ্তমান শুকাইছে বাৰু বৰ্তমান মানে গোটেই শুকাইছে না তো সেইকাৰণে মানে নদী দি পাৰ হ'ব পাৰি আছে নহ'লে এনে চব নাও দিয়ে চলে মানে নাও দিয়ে মানে অহা যোৱা কৰে মানুহবিলাকে এতিয়া মানে বেলেগ অপশ্যন নাই আৰু এই নদীবিলাক এতিয়া শুকাইছে কাৰণে মানে এতিয়া গাড়ী আনিব পৰা হৈ আছে কেনেকুৱা ৰাস্তা দি আহিছোঁ গাইজ চাব পাৰে একবাৰ আৰু গাইজ বহুত নদী চদী পাৰ হৈ আহি পালোঁ এখন ফাইনেলি ইয়াৰে ভিতৰত থকা স্কুল এইখন তো ৰাকেশে দেখাব গৈছে আমিও অলপমান দেখাই আছোঁ তাতে বহুত সৰু ল'ৰা আছে আপোনালোকে চাব পাৰে তো এই কিবা কিবি সুধি আছে স্কুল ছুটি দিছে চাব পাৰে ইফালে পূৰা ল'ৰা ছোৱালীবিলাক চব ওলাই আহিছে আৰু সেই আমাৰ ৰাকেশে মানে কেইটামান ষ্টুডেণ্টক সুধি আছে আৰু ভয় কৰিব নালাগে যি চশমা মাৰিছে ভয় নক'ব আৰু গাইজ চাব পাৰে মানে গোটেই মানে পূৰা ভিৰ হৈ গৈছে একদম মানে ল'ৰাবিলাকে মানে চাই আছে ৰাকেশে কি কৰি আছে এতিয়া আমি মানে কি কৰি আছোঁ ৰাকেশক পূৰা আগুৰি ধৰিছে গাইজ অসমীয়া চবে বুজি নাপায় কোনোবা বেংগলী গৈ কিবা কয় বাকী ভালে লাগছে হা বুজিবা না মোৰ ভাষা বুজি পাইছে চবে হাই দে হাই আপোনালোকৰ স্কুলৰ ল'ৰাবিলাকক দেখালোৱে স্কুলখনৰ ভিতৰৰ পৰা দেখাব পৰা নাই আৰু কাৰণ স্কুল ছুটি হৈ গ'ল না আৰু ইয়াৰে ল'ৰা ছোৱালীবিলাকে ভাবক মানে কিছুমানে তাতে ওচৰৰ কিছুমানেতো ধৰক নদী পাৰ হৈ আহে এতিয়া পানী নাই কাৰণে অলপ সুবিধা দিয়কচোন পানী থকা টাইমত ধৰক কেনেকুৱা টাইপত মানে এতিয়া ষ্ট্ৰাগল কৰি কিনে মানে পঢ়ি আছে চাওক মানে ভাবি চাওক আৰু ইয়াৰে মানুহবিলাকৰ এনে অলৰেডি ষ্ট্ৰাগলিঙে আৰু এটা ৰাস্তা ইমান এটা ভাল নহয় স্বাস্থ্যকৰতো আহিব নোৱাৰে পচিবলে নহয় ইয়াতে বাইক আহে আৰু বাৰিষাৰ টাইমততো বাইক চাইকতে অলপ প্ৰব্লেম অলপমান খেতি পথাৰত অলপ ড্ৰোন শ্বট লৈ লওঁ নেক্সট শ্বটটো ড্ৰোনত চাই লওঁ হাই দিদি গোটেই দিয়ে একেলগে ৰাকেশে এটা মানে ইয়াতে মানে লোকেলৰ ঘৰ দেখাই আছে আৰু এইফালে চাব পাৰে তাতে মানে পৰিৱেশখিনি দেখাই আছে ৰাকেশে কেনেকুৱা কি হাঁহ পাউৰাৰ গছ চাগে চৰাই মানে এই হাঁহ পাউৰা নাখে দে হাঁহ আৰু মুৰ্গী চুৰ্গী থাকে হাঁহ মুৰ্গী থাকে কিনকে আহিছে ট্ৰেক্টৰখন কিনকে আহিছে কওকচোন না ট্ৰেক্টৰখন খল্লি মাহত অনা গৈছে মানে নদী পুৰা শুকাইছে নেকি শুকি যায় তেতিয়া আনিব পাৰি আৰু পাৰি তাকে ইয়াতে মানে চাইছিকা নাই গাইছ আৰু ট্ৰেক্টৰ কিনকে আহিলা মানে আচৰিত খাইছিলোঁ মই বাকী ফলৰ গাছ আছে কিছু ন বাকী পানীৰ খোৱা পানীৰ ব্যৱস্থাটো ইয়াতে কেনেকুৱা খোৱা পানী ব্যৱস্থা দমকল কলৰ দ্বাৰাই আৰু ফিল্টাৰ চিল্টাৰ কৰা যায় না ফিল্টাৰ কৰা যায় কিছুমান কি যায় আৰু চৰত সিমান ফিল্টাৰ কৰিব নালাগে আৰু পানীটো চাফা যিহেতু নদীৰ পানী না নদীৰ কাষতে না বালি আছে সেইটো হয় আৰু ট্ৰেক্টৰটো কেনেকৈ অনা নিয়া কৰে আপোনালোকে ট্ৰেক্টৰটো বাৰিষাত নাও দি আনিব লাগে খল্লি মাহত এনেই আনিব পৰা যায় চলি আনিব পৰা যায় তাৰমানে খল্লি মাহতে আপোনালোকে আনি থৈ দিয়ে তো বৰ্তমান অলপমান ঘৰৰ ভিতৰত দেখুৱাব আপোনালোকক চেষ্টা কৰিম তো এফালে চাহ পাৰে এইটো হৈছে পাকঘৰ তো পাকঘৰৰ ভিতৰত সোমাই আছোঁ এইটো কি চিষ্টেম মানে এটা কি থোৱা আছে পিঠা তো চাহ পাৰে কিবা নাড়লো বাৰু এনে নাড়লো একবাৰ আৰু ইয়াতে কি কৰা যায় থবা লাগে কেৰাহী চেৰাহী থৈ ইয়াতে কেৰাহী চেৰাহী ইয়াতে থৈ আৰু আপুনি ৰান্ধে অঁ ঠিকেই আছে আৰু এইটো কি কেনে চিষ্টেম চৌকাৰ হয় এইটো বাপৰে বাপ চৌকা ভাল লাগছি চৌকাৰ চিষ্টেমটো বেলেগ ধৰণৰ চৌকাই বেলেগ কিবা আৰু এইগিলা খৰি ন তো এইগিলা খৰি ইয়াতে ব্যৱহাৰ কৰে পতাৰে আৰু চৌকা চাওকচোন আপোনালোকে আম চাওক আম মজাই তলতে লাগি আছে আমবিলাক চাওক হাতেদি চিঙব পাৰে আম হা বহুত লাগছিল চিংচি এটা চিংচি ৰ'ব আৰু এটা ল'ব পাৰি এইটো এটা তলতে চাওক চিঙি ল'ব ৰ'ব এই গাইছ প্ৰথম আম খাম মানে ছিজনৰ
চৰত আম চৰত খাম আমি চৰত আম তাৰমানে আমটো দেখিয়ে লোভ লাগি গৈছে গাইজ সেইকাৰণে মানে উপায় নাই আৰু কৈ কিনে খালোঁ আৰু এটা ছিঙি লৈছোঁ তো গাইজ এই মানে এতিয়া আম খাই দিলোঁ অলপ মজা লাগছে হয় ফ্ৰেছ আমি গোটেইকেইটা এতিয়া মানে বহি আছোঁ সিহঁতে মানে অলপ বহিব দিলাক আৰু তো চাহ তাহ কৰা কথা কৈছে কিন্তু আমি খাম বুলি কোৱা নাছিলোঁ হ'লেও অলপ বহিছোঁ আৰু ইয়াত ধুনীয়া পৰিৱেশ পক্ষীৰ মাত চাব পাৰে মানে একদম যদি আমি চাইলেণ্ট থাকোঁ ন পূৰা পক্ষীৰ মাতৰ বাহিৰে বেলেগ শুনাই নাপায় আৰু নাই দিয়া সময় ইয়াতে নহতে হাল্লা নাই না বাইক চাইকৰ হাল্লাটো নাই না ধেমালি আৰু মই এতিয়া কি বকছোঁ তোমাৰ ভিডিঅ'ত ক'বাৰ কিবা বকছোঁ তো গাইজ এই তেল পিঠা আধা খাই শেষে ক'লোঁ তাৰপিছত ভিডিঅ' কৰিছোঁ মানে বুম টেষ্টি খাব দিছে আৰু লাল চাহ মজা খাই ভাল লাগছে গাইজ গেলোতে বাই বাই ভাল লাগিল তো বঢ়িয়াকৈ আমি চাহ তাহখিনি খালোঁ আৰু ভাল লাগিল এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ বাই বাই ভাল লাগিল গাইজ আৰু আজি ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ কাৰণ ইয়াৰ পৰা যাম আৰু ডাইৰেক্ট ঘৰত আৰু ৰাকেশকো লগ পালোঁ বহুত দিনৰ মূৰত ভাল লাগিল বেলেগ এক্সপিৰিয়েঞ্চ আজি বেলেগ এক্সপিৰিয়েঞ্চটো ভিডিঅ' বনালোঁ ইও বনালাক ময়ো বনালোঁ যিখিনি বস্তু ই দেখে সেইখিনি বস্তু মই নেদেখাওঁ আৰু সেনেকুৱা তো আৰু ইয়াৰ চেনেলটোতো জানে লাগিছে কিন্তু ভাল জোনচত ল তো থেংক ইউ আৰু এটা ভাল গোটেই যোগাৰগিলা আছে না এতিয়া ভিডিঅ' বনলি সেইটো কেমেৰা কিবি ড্ৰোন তো গোটেই মোৰ একদিন ছেটআপৰ ভিডিঅ' বনাব যাবা বনাম যা 17 লাখ টকা আছে কিবা কণ্টেণ্ট যদি কেতিয়াবা মানে লাগে আৰু আহিবা তো মষ্ট ৱেলকাম তো সেইটোৱে গাইজ আজি ভিডিঅ'টো আৰু ইয়াতে শেষ কৰোঁ তো নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাতে আজিলৈ বাই বাই